এই মুহূৰ্তত আনগৰাকী ৰাজ্যসভা প্ৰাৰ্থী মিশ্ৰৰঞ্জন দাস আমাৰ লগত আছে আমি তেওঁৰ পৰা জানিবলৈ বিচাৰিম এই মুহূৰ্তত ইতিমধ্যে মনোনয়ন দাখিলৰ কাৰণে যিখিনি কাৰ্য ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আপোনাৰ হাতত দেখিছোৱে মনোনয়ন দাখিল কৰিবলৈ যিকোনো মুহূৰ্তত যাব চাগে মুখ্যমন্ত্ৰী অহাৰ পিছতে কেনেকুৱা খুব ভাল লাগিছে আমাৰ পাৰ্টিৰ সব বিধায়ক আমাৰ নেতৃবৃন্দ ইয়াত আহি পাইছে আৰু আজি দিন খুব ভাল লাগিছে মই এই কাৰণে যে কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যৰ নেতৃত্বত সবে মোৰ মনোনয়নটো বিবেচনা কৰিছে আৰু যাৰ কাৰণে আজি মনোনয়ন পত্ৰ জমা দিয়াৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ আৰু ইতিমধ্যে সব আমাৰ তিনিটা পাৰ্টিৰ বিজেপি এজিপি ইউপিপিএলৰ গোটেইখিনি MLA ইয়াত আহি পাইছে আৰু মুখ্যমন্ত্ৰী মহোদয় আহিলে আমি মনোনয়ন পত্ৰ জমা দিবলৈ যাওঁ দুগৰাকীকৈ জ্যেষ্ঠ নেতা আপোনালোক ৰামেশ্বৰ তেলিতকৈ আপুনি আৰু পুৰণা 1991 চনৰ 4বাৰ বিধায়ক যি সময়ত অকণ কিছু পুৰণি এটা বিজেপি বিতৰ্ক এটা চলি থকা সময়ত আপোনালোকৰ ধৰণে দুজন জ্যেষ্ঠ নেতাক এবাৰ এনেধৰণে প্ৰাৰ্থিত্ব আগবঢ়াই আচলতে গোটেই এই যিটো বিতৰ্কটো অৱসান ঘটাব বিচাৰিছে বুলি ক'ব পাৰি এতিয়া বিতৰ্ক নাই যিসকলে বিতৰ্ক কৰিছে বা উত্থাপন কৰিছে তেওঁলোকেই এতিয়া তো নিজৰ ইস্যুটো নাই বুলি ভাবিব কাৰণ এতিয়াতো দেখা পাইছে যে মই হয় এইটো কিন্তু মই ভাবোঁ দলৰ ভিতৰত এইবিলাক কথা থাকিব নালাগে নাইও ব্যক্তিগত অসন্তুষ্টিৰ কাৰণে পুৰণি কথাটো উঠাব নালাগে আৰু কৰিলে আমাৰ বিজেপিৰ বেয়া হ'ব ক্ষতি হ'ব মাখান অন্য পাৰ্টিটো এডভান্টেজ ল'ব সেইকাৰণে এইবোৰ কৰিব নাপায় আৰু বিজেপি পাৰ্টিত চবৰ গুৰুত্ব আছে আজি নহ'লে কালি পাব সুযোগ পাব সেইটো এটা কথা দেখিবলৈ পোৱা যায় বিজেপিত যদি নিষ্ঠাবান হয় অপেক্ষাটো ডাঙৰ কথা যিকোনো সময়ত যিকোনো ব্যক্তিক নিষ্ঠাবান কৰ্মীক বিজেপিয়ে ভাল সন্মান দিয়া নিচিনা দেখিবলৈ পোৱা যায় ৰমেন ডেকা আপোনালোকৰ এজন জ্যেষ্ঠ নেতা ৰাজ্যপাল হ'ল আজি আপোনালোক দুইজন নেতা এনেধৰণৰ প্ৰাৰ্থিত্বটোৰ কথা চবে খেয়াল কৰিব ৰমেন ডেকা তেখেতে 85ত MLA হিচাপে MLA কেণ্ডিডেট হিচাপে কণ্টেষ্ট কৰিছে জালুকবাৰীৰ পৰা তেখেতে জিকিব বুলিতো ভবা নাই কিন্তু লালকৃষ্ণ আদবানীয়ে কৈছে পাৰ্টি ফ্লেগ উইল ফ্লাই ইউ মাষ্ট কণ্টেষ্ট কৰিছে আমি হাৰা জিকাৰ কাৰণে তেতিয়া আমাৰ কোনে বিজেপিত ভোট দিয়ে 85ত আমি 44জন কেণ্ডিডেট আছিল এজনো জিকা নাই আমি 91ত প্ৰথম আমি 10জন MLA আৰু 2জন সাংসদ জিকাব পাৰিলোঁ আৰু এইকাৰণে পাৰ্টিতে আপ ডাউন হৈছে কমিছে বাঢ়িছে আৰু এইটো যিসকলে পুৰণি নয়া নতুন এইবিলাক উত্থাপন কৰে তেওঁলোকে এইটো যদি খুব কেয়াৰফুলি কনচিডাৰ কৰে যে আমাৰ নতুন মানুহ নহা হ'লে আমাৰ অসমত বিজেপি চৰকাৰ এখন হ'লে হয় কি এইটো তেওঁলোকে কওক মোক উত্তৰ দিয়ক আমি 10টা পাইছোঁ 91ত তাৰপিছত 4টা পাইছে কেতিয়াবা 8টা হৈছে আকৌ 2006ত গৈ 10টা হৈছে আমি আমাৰ সংগঠন আছিল কিন্তু জিকাৰ সংগঠন নাছিল যাৰ কাৰণে এইটো বাস্তৱ কথাটো মানি ল'ব লাগে যে বহুত নতুন মানুহ অহাৰ কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে বিজেপি হোৱাৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজেপি হোৱাৰ কাৰণে আৰু কেৱল বহুত MLA বিজেপি ফালে অহাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিটো বেছ এক্সপাণ্ড হৈছে আৰু দুবাৰ আমাৰ চৰকাৰ আহিছে এতিয়া চলিও আছে আৰু আমাৰ কেন্দ্ৰতো আমি সহায় কৰিব পাৰিছোঁ এই যোৱা লোকসভা ইলেকশ্যনত আমি 11জন MP আমাৰ মিত্ৰজোঁটৰ 11জন MP জিকিছে এইটো আমাৰ সব মিলি কাম কৰাৰ কাৰণে সেইকাৰণে সব মিলি কাম কৰিব লাগে নয়া পুৰণিবিলাক উত্থাপন কৰিব নালাগে ধন্যবাদ এয়া কাগজ পত্ৰ লৈ নিজৰ মনোনয়ন পত্ৰ হাতত লৈ মিশ্ৰৰঞ্জন দাস সাজু হৈ আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে তেওঁলোকে মনোনয়ন পত্ৰ জমা দিব আনগৰাকী আৰু সম্ভাষণ জনাইছে দেখিবলৈ পাইছে সুনীল আপোনাক ধন্যবাদ জনাইছো আৰু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী উপস্থিত হ'ব মনোনয়ন দাখিল কৰিব বিজেপিৰ দুই প্ৰাৰ্থীয়ে